মানে মোৰ শুকুৰবাৰে কেছ এটা হৈ গ'ল যিনেকি মই সদায় মাৰ ওচৰলৈ যাওঁ আৰু এইখিনি স্কুলো যোৱা নাছিলোঁ কেলৈ মই সোমবাৰৰ পৰা এক্সাম থকাৰ কাৰণে ঘৰতে মই ষ্টাডি কৰোঁ তো সেইদিনাখন মানে মোৰ অকণমান যোৱা দেৰি হ'ল তো 3:30মান বজাত মানে মই মাৰ ওচৰলৈ যোৱা সময়ত সেনেকৈ এচি গাড়ী এখন আহিলে মা আছিল দোকানত আছিলে তেতিয়া তো যেনেকৈ মানে এচি গাড়ী এখন আহিলে তো তিনিটা ল'ৰা আছিলে তো এটা মাস্ক পিন্ধি আছিলে আৰু দুটা ল'ৰাই মোক টানি আনি মেলি ভিতৰলৈ ভৰাই তাৰপৰা মানে মুখখন গাড়ীৰ ভিতৰত ভৰাই মেলি মুখখন সোপা মাৰি ধৰি তাৰপৰা ভৰি দুখন মোৰ গাৰ ওপৰত তুলি দিছে মানে তাৰপিছত হেতি পূৰা তুফান গৈ মেলি সিহঁতৰ ঘৰত হেৰি কৰিলে গাড়ীখন ৰখালে তাৰপৰা মোক মানে মানে সিহঁতৰ ঘৰতে ৰখালে নাম সিহঁতৰ সুনীল আৰু ভাইটি সুনীল তপ্ন লিখে বুলি শুনিছোঁ কিন্তু ইমান চিয়'ৰ নহয় মানে তপ্ন হয় যে হেতি তাৰপিছত সিহঁতৰ ঘৰলৈ লৈ যোৱাৰ পিছত তেতিয়া দুইটা মানে ডেকটো বজাই মেলি পূৰা ভলিউম দি মেলি মোৰ লগত দুইটাই মানে বলাৎকাৰ কৰিলে আৰু মানে সেইটো সময়ত মই বহুত চিঞৰিলোঁ মানে সেইটো মানে মোৰ চেঞ্চ নাইকিয়া হৈ গৈছিলে আৰু সেইটো সময়ত মই সিহঁতক ক'লোঁ যে আপোনালোকৰো ভনী আছে তো মোক ভনী হিচাপে ভাবি মোক এৰি দিয়ক তো সেইটোও নুশুনিলে সেইটো নুশুনা হিচাপে দুইটাই মোৰ লগত মানে ভায়েকে কৰিছে দদায়েকে ধৰিছে সুনীল আৰু ভাইটি দদায়েকে কৰিছে ভায়েকে ধৰি দিছে ভায়েকে কৰিছে দদায়েকে ধৰি দিছে সেনেকুৱা মানে তো সেইটো সময়ত লাইনটো গুচি গ'ল মানে হ'ব আৰু মানে দেৰি মানে তাৰপিছত লাইনটো গুচি যোৱাৰ পিছত তাৰপৰা মই উঠি মেলি মই তাৰপৰা লাইনটো গুচি যোৱাৰ পিছত মই চিঞৰি দিলোঁ তেতিয়া তো চিঞৰি দিয়াৰ পিছত তেতিয়া কি হ'ল সেইটো ভয় খালে যে কোনোবা আহি যাব বুলি আকৌ তো সিহঁতি এৰি দিলে সেইটো সময়ত মোক তাৰপৰা এৰি দিয়াৰ পিছত সেনেকৈ দৰজাখন খুলিছে তাৰপৰা সি সেনেকৈ আহিছে ড্ৰাইভাৰটো তাৰপৰা ড্ৰাইভাৰটোৰ নাম মই নাজানো আৰু তাক চোৱাও নাই কেলৈ সি মাস্ক পিন্ধি আছিলে না তো কি হ'ল তাৰপিছত মানে তাক মই মানে সিও খাই ফিটিং হৈ আছিলে তাক সেনেকৈ মানে মই গতিয়াই মেলি তাৰপৰা মই ঘৰলৈ গুচি আহিলোঁ মানে আৰু সেইটো সময়ত মই খোজকাঢ়িবলৈ পৰা নাছিলোঁ মানে মোৰ মানে ধৈৰ্য সীমা মানে সেইটো সময়ত মানে মোৰ নাছিলেই যে মই কেনেকৈ যে ঘৰ গৈ পালোঁ সেইটোৱে ঈশ্বৰক ধন্যবাদ দিছোঁ যে মানে মোৰ ঘৰ যাবলৈ মানে ভৰিকেইটাই কাম কৰা নাছিলে সেইটো সময়ত মানে ৰাস্তাত চিঞৰি মানে গৈছোঁ মানে মই সেইটো সময়ত আৰু মানে মই কাকো কোৱাও নাই যে মোৰ এনেকুৱা এটা হ'ল বুলি মই ভাবিছোঁ ঘৰলৈ গৈ মই মাক ভালকৈ ক'ম কিন্তু যেতিয়া মই ঘৰত গৈ বহি দিলোঁ না বহিবলৈ না মই উঠিবলৈ পাৰিছোঁ না একো কৰিবই পৰা নাই সেইটো সময়ত তো সেইটো সময়ত মায়ে আমাৰ এম্বুলেঞ্চতে ফোন মাৰিলে ডিমৌ এম্বুলেঞ্চত ফোন মাৰি মেলি তাৰপৰা আকৌ ডিমৌয়ে কি কৰিলে সেই কেছটো পুলিচক জনালে তাৰপৰা সেনেকৈ সিহঁতক শুকুৰবাৰে গৈছিলে সিহঁতৰ ঘৰলৈ সিহঁতৰ ঘৰটো চিনি নোপোৱাৰ কাৰণে চবৰ ঘৰে ফটো মাৰি দিছে তাৰপৰা মই ক'লোঁ যে এইটো ঘৰ কোৱাৰ কাৰণে তাৰপৰা সিহঁতক নেপালে ইনকুৱাৰী কৰিছিলে নেপালে পলাই দিলে সিহঁতি তাৰপৰা পিছদিনাখন সিহঁতৰ ঘৰলৈ গৈ মেলি ডেকটো লৈ আনিলে দৰ্জা ভাঙি ডেকটো লৈ আনিলে সিহঁতৰ ঘৰলৈ থানালৈ লৈ আনিলে এতিয়া মই ন্যায় বিচাৰিছোঁ অকল সিহঁতি কৰিছে নকৰাও নহয় কিন্তু মোকতো ন্যায় লাগিব ন কেলৈ মইতো এতিয়া পঢ়ি থকা ছোৱালী হয় কিবা এটা খেলি আছোঁ তো সিহঁতৰ যেনেকৈ লাইফ ফিউচাৰ এটা আছিলে সিহঁতি সৰুৰ পৰা ডাঙৰ হৈ মেলি কাম কৰিছে খাইছে তো সেনেকৈ মোৰো এটা ইচ্ছা আছে যে পঢ়ি লিখি মই কিবা এটা বনি মেলি মই নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিম কিন্তু সিহঁতি ইমান কম বয়সতে মোৰ ইমান জীৱন ধ্বংস কৰি দিলে তো মই কি কৰিম এতিয়া মই এতিয়া স্কুলো এতিয়া মই যাব নোৱাৰোঁ 10 নিচিনা কথা ক'ব তো মই শুনি থাকিলে মোৰতো ধৈৰ্য সীমা মোৰোতো আছে ন তো সেইদিনাখনো মই পাৰিলে মানে মই কিবা এটা কৰি ল'ব পাৰিলোঁহেঁতেন